ডক্টৰ হেমন্ত বিশ্ব শৰ্মা আছিল, কিন্তু সি কি কৈছে, এতিয়া আপুনি চৰকাৰ কৰিছে কিন্তু বোমা বন্দুক ফুটিব নালাগে, নিজে হেমন্ত মামা কৈছে। কিন্তু এই গুচি গ'ল 4 মাস না 2 মাস হৈ গ'ল না 6 মাস হৈ গ'ল, কাৰিগাঁও জ্বলি গ'ল হাগ্ৰামা চৰকাৰ সময়তে। মই আগন্তুক দিন পৰা BPF-ৰ কৰ্মী আছিল। BPF-ৰ কৰ্মী মানে যে দতমা 2 নং সমষ্টি যেনেকুৱা ৰবিৰাম নাৰ্জাৰী আছিল EM, সেইকাৰণে মই বহুত কামো কৰিছোঁ আৰু বহুত কষ্টও কৰিছোঁ। সেই যে ইলেকশ্যন সময়ত কৈছিল আপোনাৰ এই ৰাস্তাটো এইটো ৰাস্তাটো কৈছিলে আপোনাৰ CC ব্লক বনাই দিম, মোক জিতিলে মই CC ব্লক বনাই দিম, কিন্তু সেই জিতি EM হৈ পেলাই আকৌ এতিয়া MLA ভোট হৈ গ'ল, কিন্তু এতিয়ালৈকে CC ব্লক হোৱা নাই। ঠকাইছে নেকি ৰাজ্যক ঠকাইছে, ৰাজ্যক ঠকাইছে। ৰবিৰাম নাৰ্জাৰী মোক ৰাজ্যক ঠকাইছে। মই নিজে BPF-ৰ কৰ্মী আছিল, ব্লকত গৈ পেলাই মোক কি কৈছিল, আপোনাৰ তাত লেখা পঢ়া মানুহ, আপোনাক গোটেই মেট্ৰিক পাছ ল'ৰাবিলাক 2 লাখ টকা কৰি পাব নাই, ঠকাইছে নেকি? ঠকাইছে। নিজে কৈছিল ৰবিৰাম নাৰ্জাৰী, মই যদি কাম নকৰিম মোক ভোট আর দেব নালাগে। ৰবিৰাম আহি পিনে যদি কয় এইটো ৰাস্তাটো CC ব্লক কৰি দিম বুলি ক'লে কি ক'বাই? এইটো আগতে সি নিজে কথাটো শেষ কৰি দিছে না, আৰু কি আৰু এইটো কম, আগতে সি শেষ কৰি দিছে। এতিয়াতো ভোট খুজিব আহিব আপোনাৰ তাতে, কি ক'ব? এতিয়াতো 9 দিনৰ ভিতৰত না 12 দিনৰ ভিতৰত এইটো কৰিব নোৱাৰে না, এইটো কৰিব নোৱাৰে। এই বিশ্বাস মই চালোঁ আৰু কৰিব নোৱাৰি। মই আগন্তুক দিন পৰা BPF-ৰ কৰ্মী আছিল। BPF-ৰ কৰ্মী মানে যে দতমা 2 নং সমষ্টি যেনেকুৱা ৰবিৰাম নাৰ্জাৰী আছিল EM, সেইকাৰণে মই বহুত কামো কৰিছোঁ আৰু বহুত কষ্টও কৰিছোঁ। সেই যে ইলেকশ্যন সময়ত কৈছিল আপোনাৰ এই ৰাস্তাটো এইটো ৰাস্তাটো কৈছিলে আপোনাৰ CC ব্লক বনাই দিম, মোক জিতিলে মই CC ব্লক বনাই দিম, কিন্তু সেই জিতি EM হৈ পেলাই আকৌ এতিয়া MLA ভোট হৈ গ'ল, কিন্তু এতিয়ালৈকে CC ব্লক হোৱা নাই। ঠকাইছে নেকি ৰাজ্যক ঠকাইছে, ৰাজ্যক ঠকাইছে। ৰবিৰাম নাৰ্জাৰী মোক ৰাজ্যক ঠকাইছে, সেইকাৰণে মই UPPL যোগদান কৰিলোঁ। ৰাজু নাৰ্জাৰী এতিয়া আহিছে, আপোনালোকক কি কৈছে ৰাজু নাৰ্জাৰী এতিয়া আহি পেলাই ভালে, সেইকাৰণে মই যোগদান কৰিছোঁ। ৰাজু নাৰ্জাৰী মানে এই ব্যক্তিগত ময়ো জানো, আৰু এই মোৰ সান্তালৰ যেনেকুৱা লিডাৰবিলাক আছে সেইবিলাক ময়ো ভালো জানো, সেইকাৰণে মানে UPPL চৰকাৰে আগন্তুক দিনত 5 বছৰ ইমান ভাল চলিছে। এইটো বিষয়ে মই এইটো ক'ব খোজোঁ, যেনেকুৱা যোনটো দেওবাৰ দিন আছিল, যোনটো হাগ্ৰামা চৰকাৰ বহিব ৰবিবাৰ দিন আছিল, ডক্টৰ হেমন্ত বিশ্ব শৰ্মা আছিল, কিন্তু সি কি কৈছে, এতিয়া আপুনি চৰকাৰ কৰিছে কিন্তু বোমা বন্দুক ফুটিব নালাগে, নিজে হেমন্ত মামা কৈছে। কিন্তু এই গুচি গ'ল 4 মাস না 2 মাস হৈ গ'ল না 6 মাস হৈ গ'ল, কাৰিগাঁও জ্বলি গ'ল হাগ্ৰামা চৰকাৰ সময়তে। তেনেহ'লে হাগ্ৰামা চৰকাৰ এনেকুৱা যদি হয়, হাগ্ৰামাতো বিশ্বাস হেৰাই গ'ল। 2 লাখ টকাটো পাইছে না পোৱা নাই? মই নিজে BPF-ৰ কৰ্মী আছিল, ব্লকত গৈ পেলাই মোক কি কৈছিল, আপোনাৰ তাত লেখা পঢ়া মানুহ, আপোনাক গোটেই মেট্ৰিক পাছ ল'ৰাবিলাক 2 লাখ টকা কৰি পাব নাই, ঠকাইছে নেকি? ঠকাইছে। প্ৰমোদ বড়ো চৰকাৰৰ সময়ত কেনেকুৱা আছিল, এতিয়া কেনেকুৱা? না, প্ৰমোদ বড়ো সময়ত চৰকাৰত এই ৰাস্তাটো যে এতিয়া চেন গ্ৰেভেল, আগত ইমান কাদো আছিল, প্ৰমোদ বড়ো চৰকাৰত এই চেন গ্ৰেভেল মানে কামটো হৈ গৈছিল, এতিয়া ৰাস্তা ভাল। কিন্তু সেই BPF চৰকাৰে কি কৈছে, এইটো চেন গ্ৰেভেল লগাইছে, মই CC ব্লক লগাই দিম, কিন্তু কাম আর কি কৈছিল, এইটো নিজে কৈছিল ৰবিৰাম নাৰ্জাৰী, মই যদি কাম নকৰিম মোক ভোট আর দেব নালাগে। ৰবিৰাম আহি পিনে যদি কয়
এইটো ৰাস্তাটো চিচি ব্লক কৰি দিম বুলি ক'লে কি ক'বা এইটো? এইটো আগতে সি নিজে কথাটো শেষ কৰি দিছে না, আৰু কি আৰু এইটো কম আগতে সি শেষ কৰি দিছে আগ এতিয়াতো ভোট খুজিব আহিব আপোনাৰ তাতে, কি ক'ব? এতিয়াতো 9 দিনৰ ভিতৰত না 12 দিনৰ ভিতৰত এইটো কৰিব নোৱাৰে না এইটো কৰিব নোৱাৰে। এই বিশ্বাস মই চালো আর কৰিব নোৱাৰে। নাৰ্জাৰীক আমার ভাল আর হিয়ে ভোটে দি দিন।